Hello guys, কি খবৰ? ভাল। আজি মোৰ ৰাতিপুৱা থাকক দিনটো ভালে যাওক সকলোৰে, হয়নে নহয়? এতিয়া মই ভাত খাম, চাকি দি উঠিলোঁ। এতিয়া মই ভাত খাম, ৰাতিৰ ভাততে ল'ৰাকো টিফিনত দিছোঁ গৰম কৰি দি পঠাইছোঁ ল'ৰাটোক। আজি ৰাতিপুৱা বহুত ডাঙৰ এটা হৈছে ঘটনা, বহুত ডাঙৰ। বাৰান্দাখন কুকুৰে খান্দি একেবাৰে ভৰিব পৰা কৰি থৈ দিছে। তাতে কুকুৰকেইটাক মাৰিলোঁ, মাৰা দেখি একেবাৰে তোক মাৰিলে বোলে কেনেকুৱা লাগিব? তই যে কুকুৰকেইটাক মাৰিছা, তোক মাৰিলে কেনেকুৱা লাগিব? সেইটো কুকুৰক মাৰিব নাযায়। এনে মানুহে কেতিয়াবা এনে কুকুৰক মাৰে নেকি? সি বাৰান্দাখন খান্দাৰ কাৰণেহে তাক মই মাৰিছিলোঁ। আকৌ দুটা একেবাৰে লাৰা উঠিছে। আপালৈকে শুই উঠিল হয় নহয়, সিও গাড়ী পাৰিলা হয় মোক। বাৰান্দাখন কালিয়ে মুচিছোঁ, যোৱাকালিয়ে মুচিছোঁ মই বাৰান্দাখন। গেছটো শেষ হৈ থাকিলে, গেছটো শেষ হওঁতে ৰাতিপুৱা আনিব গ'লোঁ, টিফিন দিব লাগিব ন। গেছটো তলত আনবাই দিলোঁ। ৰাতিপুৱা খুলি দেখা পাওঁ দৰ্জাটো খুলি দেখা যে বাৰান্দাখন একেবাৰে মাটি খান্দি কুকুৰে গাঁথা কৰি থৈছে। তাৰপিছত আৰু তলত আনিব গ'লোঁ, গেছটো আনবাই দিয়া কুকুৰকেইটাকো দেখা পাই থকা মাৰিলোঁ। সিহঁতে বদমাচি কৰিলে নাথাকে, এনেহ'লে ওপৰত থাকে, ইফালে পিছফালে শুই থাকে, পিছফালে চৌকাটো খান্দি থৈছে। কালি দেখিছোঁৱে চাগে, চৌকাতে ভাজি বনালোঁ। কালি ৰাতিয়ে গেছ শেষ হৈছে। গেছ শেষ হোৱাৰ কাৰণে ৰাতি আৰু 10:30 বজাত চৌকা জ্বলাই, বাহিৰত চৌকা আছে, চৌকা জ্বলাই ভাজিখিনি বনালোঁ। গেছতে বাৰু দালিখিনি আৰু ভাতখিনি হোৱালোঁ। সেয়া এই বাৰান্দাখন চোন কালি মুচিছোঁ, পৰহি দিনা মুচিছোঁ, তাতে খান্দি থৈ দে। আকৌ ৰাতিপুৱা গেছ আনিব যাওঁতে গেছো উঠাইছোঁ, দেখাই পাইছোঁ চাগে। গেছ উঠাই আনিছোঁ, বুকুতে কাপোৰখন পিন্ধি গেছটো উঠাই আনিছোঁ। তাৰপিছত কুকুৰকেইটাক মাৰা দেখি খং উঠিছে দুইটাক, কিয় মাৰিব লাগে? বাৰান্দাখন মুচি থওঁ, খান্দি থৈ, মুচি থওঁ, খান্দি থৈ, খং উঠিব নেকি? আমাৰ আকৌ বাৰান্দাখন কেঁচা, পকা নহয়। একেবাৰে কুকুৰকেইটা আছে ন, খান্দি থৈ যায়। তাৰপিছত ডাঙৰ ৰুমটোও সেই কেঁচাই, এইটো ৰুমটো আগৰ পুৰণি ঘৰটো কেঁচা, সেইটোও পকা কৰিব পৰা নাই। কুকুৰকেইটা মাৰা হৈয়ে গালি খাম মই। এইটো কিবা কথা হয়, মানুহে আৰু এনে কুকুৰক মাৰে নেকি? বাৰান্দাখন ঠাণ্ডাৰ কাৰণে মাৰিছিল বা সিও কুচিতে পায় কুকুৰক মাৰিবৰ কাৰণে। দুইটাও একেবাৰে উঠি উঠিছিল। কি হ'ব ক'ব নোৱাৰোঁ আৰু। কুকুৰকেইটা মাৰোঁতে মই গালি খাব লাগিব। খং উঠিবনে নাই?